নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ওলাইছোঁ মৰাণ সমাজৰ এখন তোলনি বিয়া চাবলৈ। বলকচোন চাওঁ কেনেধৰণে আমাৰ তোলনি বিয়াবিলাক তোলা হয়। অলপ আপোনালোককো দেখাব বিচাৰিছোঁ। এয়া ছোৱালীজনী ওলাই আছে, তাই ফূৰ্তিতে বিয়ালৈ যাবলৈ পাম বুলি স্কুটিত উঠি আছেগৈ। আমি দুজনীয়ে স্কুটিতে গৈছোঁ আৰু বেছি সময় নাই। এখন খুব সাধাৰণভাৱে হোৱা বিয়া, তোলনি বিয়াখন চাবলৈ গৈ আছোঁ। আমাৰ মৰাণ সমাজত খুব কম খৰচত অৰ্থাৎ খুব সাধাৰণভাৱে বিয়া তোলা হয়। কাৰণ এই তোলনি বিয়াখন পৰম্পৰাগতভাৱে চলি হোৱাৰ কাৰণে এয়া পানী তুলিবলৈ যোৱা দৃশ্য পানী তোলা ঠাইত। অন্য এখন বিয়ালৈ যোৱা কিছু দৃশ্য। এয়া আমি কেইজনমান খোজকাঢ়িয়ে গৈছোঁ, ওচৰতে বাৰু বৰ বেছি দূৰত নহয়, কিন্তু এইখন অলপ আমাৰ সমাজতকৈ অকণমান বেলেগ আৰু ঠিক বেলেগ বুলিয়ে ক'ব নোৱাৰি। তথাপিও একে নামঘৰৰ নহয়, এখন অন্য এটা নামঘৰৰ এখন বিয়া। এইখনত মই এনেই কিছু দৃশ্যহে দেখাইছোঁ। আমাৰ সমাজবিলাকৰ উজনি অসমৰ সামাজিক পৰম্পৰাগতভাৱে যি তোলনি বিয়াত নিয়ম কৰা হয় তাৰ কিছু দৃশ্যহে মই দেখাইছোঁ। আপোনালোকে চাবচোন বাৰু কেনেকুৱা লাগে। জাষ্ট মই এই দৃশ্যবিলাক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ।